হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ প্ৰথমটি ভিডিঅ' আইএছ ব্লগলৈ। একচুৱেলি মই অহাকালিৰ পৰা ভিডিঅ'বোৰ ফেচবুক বা ইউটিউবত দিম। এতিয়া মই প্ৰথমবাৰ ভিডিঅ' বনাই আছোঁ। তো মোৰ ল'ৰাটোৰ একচুৱেলি অহাকালি বাৰ্থডে আছে, 21 জুলাই। তো আমি প্ৰত্যেকবাৰ বাৰ্থডেত এদিন আগত আমি অনাথ আশ্ৰম বা আপোনাৰ বৃদ্ধাশ্ৰমত অকণমান চাহ তাহ কিবা নাস্তা পানী কেক চেক এনেকৈ দি দিওঁ। সেইটো যোৱাবাৰো দিছিলোঁ, কিন্তু যোৱাবাৰ আমি ভিডিঅ' বনোৱা নাছিলোঁ। বাট এইবাৰ মই ভাবিছোঁ কি ভিডিঅ' বনাম বুলি। তো সেইটো কাৰণে আজিৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। তো এতিয়া আমি মানে বজাৰলৈ যাম, মই মোৰ মিছেছ আৰু মোৰ ল'ৰা গৈ পেলাই তাৰ পৰা মিঠাই চিঠাই এনেকৈ লৈ আমি এখন বৃদ্ধাশ্ৰমলৈকে যাম। একচুৱেলি তাত গৈ ভিডিঅ' ফুটেজ লোৱা বা ফটো লোৱাটো ভাল নালাগে, কেলৈ বহুত কথা থাকে ন। তো সেইটো কাৰণে তাত গৈ ভিডিঅ' চিডিঅ' নকৰোঁ। বাট এতিয়া গৈ পেলাই আমি বজাৰৰ পৰা সেইখিনি ল'ম, মিঠাই চিঠাইখিনি ল'ম, লৈ পেলাই তাহাঁতৰ মানে বৃদ্ধাশ্ৰম হয় এইখন, আমাৰ পিছফালে আছে। তো আমি য'ত থাকোঁ মানে গুৱাহাটী ৰিফাইনাৰী ছেক্টৰ 2ৰ পিছফালে বেক চাইডতে আছে। তালৈকে যাম, তালৈকে গৈ পেলাই তাত সেইখিনি দি পেলাই আমি আকৌ ৰিটাৰ্ণ আহি যাম। আৰু কাইলৈ ৰাতিপুৱা আমি বাৰ্থডেটো সৰুকৈ চেলিব্ৰেট কৰিবলৈ অকণমান সোণাৰপুৰ ছাইডত যাম। তো কাইলৈ ভিডিঅ'টো মই কাইলৈও ভিডিঅ' কৰিম। কাইলৈ ভিডিঅ'টো মোৰ কণ্টিনিউ থাকিব। বাট আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায় আৰু মানে ভিডিঅ'বোৰ চাই যদি ভাল পায় আপোনালোকে, তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ এটাও কৰি দিব। ধন্যবাদ। এতিয়া আমি যাবলৈ ওলাইছোঁ টাউনত। আহিছা? হেলমেটটো পাহৰি গ'ল বোলে। আহা বাবা আহা, এইফালে আহা। মানুহজনী এইজনী দেখিছে নাই? মানুহজনী আহা, আকৌ উঠা, দেৰি হ'ব ন। বাবা হাই কৰি দিয়া, এইফালে হাই কৰি দিয়া, বঢ়িয়া। ব'লা যিখন মিঠাই দোকানত গৈ আছোঁ আপোনালোকক দেখুৱাই দিম। এখন নুনমাটিতে আছে। সম্ৰাটলৈকে আমি গৈ আছোঁ। লাহে অৰ্ডাৰ দিয়া আছিলে বাৰু। এইখন সম্ৰাট চুইটছ আমি আহি পাইছোঁ এতিয়া। এতিয়া আমি লৈ ল'লোঁ, আমাৰ ইয়াৰ মিঠাই হৈ গ'ল। আমি তালৈকে গৈ লওঁ। এইটো গৈ লোৱাৰ পাছত দেখুৱাম। খালি ভিতৰত আমি ভিডিঅ' নকৰিম দেই। ঠিক আছে, হ'ব। আমি এইমাত্ৰ আহি পালোঁ ইয়ালৈ। বহুত আপ উঠিব লাগে, বাপৰে বাপ। আমি এতিয়া পালোঁহি, এইখিনি জেগাখিনি পালোঁ। এইখিনি গণেশ নগৰ লক্ষীশিল বুলি কয়। গণেশ নগৰ লক্ষীশিল। ইয়াত আপোনালোকক মই দেখুৱাই দিম, এইখন চাইনবৰ্ডখন দেখুৱাই দিম। কেতিয়াবা যদি কিবা সহায় কৰে আপোনালোকে কৰিব পাৰে, নাম্বাৰো আছে। বা কিবা সহায় লাগিলে আপোনালোকে আহিব পাৰে, দিব পাৰে। অসহায়জনক সহায় কৰিবলৈতো ভালেই হয় ন। তো আমি আৰু এজনীৰ কাৰণে ৰখি আছোঁ। তেখেতৰ লগত চিনাকি। তো তেখেত আহিলে আমি তেখেতৰ লগত একেলগে যাম। এই পিনৰ পৰা উঠি যাব লাগে। আমি এই পিনৰ পৰা আহিলোঁ। এইখন চাইনবৰ্ডখন হয়, আপোনালোকে দেখিব পাৰে। আৰু আমি এতিয়া এই পিনৰ পৰা উঠি যাব লাগিব ওপৰলৈ কিমান দূৰ আমিও নাজানো বাৰু। ওপৰলৈ উঠি যাব লাগিব। এতিয়া আমি ওপৰলৈকে উঠি আছোঁ। বহুত উঠিব লাগে দেই। সেয়া চাওকচোন আপোনালোকে, কিমান ওপৰ দেখিবলৈ, একদম তলৰ পৰা দেখিবলৈ ইমান আপ যেন নালাগে। দেখিছেনে গাইজ, ল'ৰাটো কিমান ফূৰ্তি কৰি আছে। একেবাৰে সি পকাতে শুই দিছে মানে গৈ পেলাই সি পকাতে, গোটেই আইতাকেইজনী ফ্ৰণ্টত পকাতেই শুই দিছে সি। তাৰ ফূৰ্তিৰ মানে সীমা নাই, মানে কিমান যে ভাল পাইছে সি। ঘৰত অকলশৰীয়াকৈ থাকে যে। ABCD কোৱা বাবা, ABCD কোৱা, হেল্ল' কোৱা।
হেল্ল' কোৱা তুমি ABCD কোৱাচোন দাদাজনে ইমান ধুনীয়াকৈ গানটো গাইছে শুনকচোন ইমান ধুনীয়াকৈ গানটো গাইছে বহুত ধুনীয়াকৈ গাইছে দেই এখেতেই অ'নাৰ হয় মানে এখেতেই চলাই আছে এখনতো নিজৰ হয় আপোনালোকক দেখুৱাম এখেতৰ লগতো মই কথা পাতিম আৰু এইখিনি পাছত মই এখেতৰ লগতো কথা পাতিম মানে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় সেইকাৰণে মই গোটেই গানটো দেখুৱাব নোৱাৰিলোঁ বাৰু ভিডিঅ'টো আছে মোৰ লগত পাছত মই লগা হ'লে আপলোড কৰিম বাট এতিয়া মই এইখিনিতেই মানে ভিডিঅ'টো কাটিছোঁ কাৰণ বহুত দীঘলীয়া হৈ যায় ভিডিঅ'টো গোটেই গানটো দেখুৱালে হয় মই আহিছিলোঁ আপোনালোকক কৈছিলোঁ এই ভিডিঅ'ত দাদাজনেই হয় আপুনিও অ'নাৰ হয় হয় আপোনাৰ নামটো লোহিত নাথ আৰু এই লোকেশ্যনটো আপোনাৰ চাইনবোৰ্ডখনত গোটেইখিনি লিখাই আছে আমাৰ বামুণী মৈদামৰ গণেশ নগৰ পাহাৰ এৰিয়া গণেশ নগৰ ৰাজহুৱা মঞ্চৰ ওপৰ ফালে হয় যদি আহে আমাৰ এই ঠিকনাটো পাব এই ঠিকনাত আহিলে ধৰক কোনোবাই যদি কিবা দিম বুলি ভাবে বা হেল্প কৰিম বুলি আপোনালোকৰ সহায় সহযোগিতা লাগিব কাৰণ অকলে ইমানখিনি কৰা সম্ভৱ নহয় আৰু মই লকডাউনৰ পৰা এতিয়ালৈকে চোৱা চিতা কৰি আছোঁ আচ্ছা মানে লকডাউনৰ পাছৰ পৰা আৰম্ভণি কৰিছিল হয় যেতিয়া লকডাউনত মানে এনে আছিলোঁ তেতিয়া এইবোৰ চিন্তা মনলৈ আহিছিলে আৰু তেতিয়াৰ পৰা আৰম্ভণি কৰিছিলোঁ আচ্ছা ঠিক আছে তেতিয়াহ'লে আপোনালোকে দেখিলেই লোকেশ্যনটো মই আহোঁতে দেখুৱাই দিছোঁ আৰু তলত কণ্টেক্ট নাম্বাৰটো মই দি দিম গোটেই হেৰিটোৰ লোকেশ্যনটো ক'ত কি আছে সেইটো হিচাপত আপোনালোকে যদি বিচাৰে হেল্প কৰোঁ বা অকণমান সহায় কৰোঁ তেতিয়াহ'লে আপোনালোকে এই কণ্টেক্ট নাম্বাৰত ফোন কৰি কৰিব পাৰে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আজি অহাৰ বাবে তাৰমানে কোনোবা আহিলে আইতাটো মনত অলপ ভাল লাগে তাৰমানে তেওঁলোকে বহুত সুখ পায় যে কোনোবাই তেওঁলোকৰ খবৰ ল'বলৈ আহিছে কোনোবা চিন্তা কৰা যে মানুহ আছে তেনেকৈ ভাবে আৰু আপোনালোককো অনুৰোধ জনাইছোঁ যদি কোনোবা আহিব বিচাৰে আহিব পাৰে আমাৰ এইটোতো পুণ্যৰে কাম হয় বাৰু যিটো আহিলে মানুহে মনে হেৰি কৰিব পাৰে কোনো কাৰো মানে ডিমাণ্ড নহয় যোনে যেনেকৈ পাৰে কোনোবাই বিস্কুট আনি পেলাই চাহ খুৱাম বুলি ভাবিলেও পাৰে কিবা মাত এষাৰ দিব আহিলেও পাৰে আৰু মাত এষাৰ দিলে আইতাহঁতে ভাল পায় ঠিক আছে আপোনালোকে মানে যেনেকৈ পাৰে তেনেকৈ আহি পেলাই যি ইচ্ছা আৰু কোনো মানে ডিমাণ্ড নাই ইয়াত যি ইচ্ছা তেনেকৈ আপোনালোকে হেল্প কৰিব পাৰে এইটো হ'ল ইয়াৰ বেক চাইডৰ লোকেশ্যনটো বহুত ধুনীয়া সুন্দৰ পৰিৱেশ চাওক ব্ৰহ্মপুত্ৰটো এইটো আপোনালোকে দেখিছে ব্ৰহ্মপুত্ৰটো এইটো হয় বেক চাইডৰ লোকেশ্যনটো বহুতেই ধুনীয়া বহুত ধুনীয়া এনেকৈ এইফালৰ পৰা নামি এনেকৈ যাব লাগিব মই বাইকটো তলত থৈ আহিছোঁ আমি তললৈকে যাম এতিয়া নামি ৰ'বা ই বহুত ডিষ্টাৰ্ব কৰি আছে ই অকলে যাব বিচাৰিছে ৰ'বা পৰি যাবা ই বহুত ডিষ্টাৰ্ব কৰি আছে এনেকৈ এইপিনৰ পৰা নামি একদম তললৈকে যাব লাগিব ফোনত মোবাইলত দেখিবলৈ ইমান নালাগে আমি আহি পালোঁ তলত ওপৰৰ পৰা নামি আহিলোঁ তললৈ বহুত ভাগৰ লাগে দেই আমি এতিয়া ঘূৰি গৈ আছোঁ হৈ গ'ল কাম চিধা যাবলৈ কৈছে নেকি বহুত গৰম লাগে দেই মানে ওপৰত গ'ল লাগে নহয় ৰাস্তা ভাল বাট মানে হেভি নাই ন যে হেভি নাই সেইটো কাৰণে অকণমান কষ্ট ফিল হয় ভালেই লাগিল ফাইনেলি গাইজ আমি আহি পালোঁ হৈ গ'ল বহুত গৰম উঠিছে আজি গৰমো দিছে বাৰু বৰষুণ দিছে যদিও ৰাতিপুৱা বহুত গৰম দিছে ফাইনেলি আমাৰ কাম হৈ গ'ল আমি আহি পালোঁ দাদাজনে পাছৰ মানে ভাবিছিলোঁ প্ৰথমতে ভিডিঅ' ফুটেজ লোৱা বা আমি যেতিয়া লাষ্ট টাইম ইয়াত গৈছিলোঁ অনাথ আশ্ৰমত গৈছিলোঁ তাত কৈছিলে যে ভিডিঅ' বা ফটো কৰিব নোৱাৰে বুলি বাট সেইকাৰণে ভাবিছিলোঁ নোৱাৰি বুলি কিন্তু দাদাজনে নাই পাছত ক'লে যে এলাউ কৰিলে বোলে পাৰি আমি কৰোঁ তো সেইটো কাৰণে মই ভিতৰত অকণমান দুই এটা ভিডিঅ' আৰু ফটো কেইটামান লৈছিলোঁ আৰু বাকী ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু আশীৰ্বাদ কৰিব যে আগন্তুক দিনত এনেকৈ আগুৱাই গৈ থাকোঁ ধন্যবাদ